2021 চনৰ পৰা যদি আপুনি অসমৰ ৰাজনীতি পৰ্যবেক্ষণ কৰে তেতিয়ালে এটা কথা স্পষ্ট হ'ব যে অখিলে যিবোৰ কাম কৰি আহিছে সেই কামবোৰে ভাৰতীয় জনতা পাৰ্টিক আটাইতকৈ বেছি সহায় কৰিছে। এতিয়া অখিল গগৈ হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টিৰ ভৰসা। এনেকুৱা এটা পৰিৱেশ বৰ্তমান সৃষ্টি হৈছে। সময়ে সময়ে তেওঁ যি ধৰণে কৌশলী এটা স্থিতি অৱলম্বন কৰিছে সেই স্থিতিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ বাহিৰে আন কাৰ লাভ হৈছে কওকচোন। এয়া অখিল গগৈৰ ৰাজনৈতিক অপৰিপক্কতাৰ বাবে হৈছে নে কৌশলগত কাৰণত কৰিছে এই কথাবোৰ কিন্তু বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে। অৱশ্যে এটা কথা কওঁ যে অখিল গগৈৰ দৰে এগৰাকী বিধায়ক বৰ্তমান সময়ত অতি জৰুৰী। তেওঁৰ গ্ৰহণযোগ্যতাক লৈ আমাৰ তিলমান সন্দেহ নাই, কিন্তু অখিল গগৈ কৰা কাম কাজৰ মুকলিকৈ সমালোচনা কৰাৰ সময় এতিয়া আহি পৰিছে। এই কাৰণে কৈছো অখিল গগৈ এতিয়া নিজৰ মানুহৰ কথাবোৰ নুশুনা হৈ পৰিছে। অখিল গগৈয়ে এতিয়া তেওঁই সব জানে বুলি ভাবিবলৈ আৰম্ভ কৰিছে আৰু এই গোটেই সুযোগটো লৈছে ভাৰতীয় জনতা পাৰ্টিয়ে আৰু সময়ে সময়ে তেওঁক বিভিন্ন ধৰণে প্ৰজেক্ট কৰি আহি থকাৰো স্পষ্ট প্ৰমাণ সাধাৰণ জনতাই লাভ কৰিছে। এনেকুৱা সময়ত অখিল গগৈ কিছুমান কথা কৈ দিয়ে, মূল ইস্যুবোৰ কৰবাৰ পৰা কৰবালৈ গুচি যায়। গীতাশ্ৰী তামুলীক লৈ বিতৰ্ক হল, লাভ কি হল? অসমত যে শিক্ষক নোহোৱাকৈ স্কুল চলি আছে, অসমত যে স্কুলবোৰ বন্ধ হৈ আছে, এই কথাবোৰ অখিল গগৈ ডাঙৰীয়াই বিধানসভাত উত্থাপন কৰিছিল আৰু সেই গোটেই বিষয়টো তল পৰিল। গীতাশ্ৰী তামুলীৰ বিতৰ্কটো চাৰিওফালে চৰ্চা হল। লাভ কি হল? শূন্য নহয় জানো? লাভ কি হল তাৰ পৰা অখিল গগৈয়ে কওক। তাৰ পৰৱৰ্তী সময়ত অশোক সিংঘাল ডাঙৰীয়াৰ ভাওনা বিতৰ্ক এটা চলিল। মানে বিৰাট কিবা এটা ঘটনা যেন ঘটিল, অথচ কত প্ৰমাণ নাই। আনুমানিক বিষয় এটাক নিৰ্ভৰ কৰি সকলোবোৰ সংবাদ মাধ্যম জঁপিয়াই পৰে। আৰু এটা কথা, সংবাদ মাধ্যম কাৰ মতে চলে এই কথাটো নকলেও আপোনালোকে বুজি পায়। তাৰপিছত কি হল? কি বাহিনীৰ লুণ্ঠন তল পৰি গল। বিদ্যুৎ মাচুল নোহোৱা হৈ গল, মূল্যবৃদ্ধি নোহোৱা হৈ গল, জ্বলন্ত সমস্যাবোৰ নোহোৱা হৈ গল। এতিয়া আহিল কি? হীৰেণ গোহাঁই ছাৰ। হীৰেণ গোহাঁই ছাৰে কিবা এটা কলে যে অখিলৰ গতিবিধি সম্পৰ্কে তেখেতে নাজানে আৰু তাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া হিচাপে অখিল গগৈ ডাঙৰীয়াই যিবোৰ কথা কলে সেই কথাবোৰ এতিয়া অখিল গগৈৰ নিজৰ মাজতে বিভেদৰ সৃষ্টি কৰিছে, যাৰ বাবে অখিল গগৈ ডাঙৰীয়া ৰাইজৰ দলৰ কেন্দ্ৰীয় এগৰাকী বিষয়ববীয়াই স্পষ্টভাৱে কিছুমান কথা উল্লেখ কৰিছে আৰু সেই কথাবোৰ কোনেও নুই কৰিব নোৱাৰে। জ্ঞানেন্দ্ৰ চক্ৰৱৰ্তী ডাঙৰীয়াই কোৱা কথাবোৰ কোনে নুই কৰিব পাৰে কওক। অখিল গগৈৰ গতিবিধিক লৈ এটা প্ৰশ্ন উত্থাপন হ'ব পাৰে, সেই বুলি অখিল গগৈ যি ধৰণে বিষয়বোৰ উপস্থাপন কৰিছে, এটা পোষ্ট তেওঁ 5 বাৰ এডিট কৰিছে অথচ ডিলিট নকৰিলে। অখিল গগৈৰ একাংশ গুণমুগ্ধ অনুৰাগীয়ে বাৰে বাৰে অনুৰোধ কৰিছিল আপুনি পোষ্টটো ডিলিট কৰক। আছে এইখিনি সময়ত আপুনি সাধাৰণ জনতাৰ কাষত থাকক, সাধাৰণ জনতাই আপোনাক বিচাৰিছে, গতিকে সাধাৰণ জনতাক বিভ্ৰান্ত কৰিব পৰা এই ধৰণৰ পোষ্ট আপুনি ডিলিট কৰক। কিন্তু তেওঁ ডিলিট নকৰিলে, 5 বাৰ এডিট কৰি একেই স্থিতিতে অটল হৈ থাকিল। গতিকে এতিয়া আপোনালোকেই কওক অখিল গগৈ কাক সহায় কৰি আছে? অখিল গগৈ কাৰ হৈ কাম কৰি থকা বুলি আপোনালোকৰ মনে কবলৈ বাধ্য হৈছে কওক। 24ৰ উপনিৰ্বাচনত বিহালীত অখিল গগৈ কিমান দিন গল? সেইখিনি সময়ত তেওঁ থাকিব লাগিছিল বিহালীত, তাৰ বিপৰীতে তেওঁ আছিল অন্যান্য সমষ্টিবিলাকত। মানে কথাবোৰ চাওক কেনেকে সহায় কৰি আহিছে। গতিকে অখিল গগৈ ডাঙৰীয়াক আমি দিকে বিপৰীতে ক'ব খুজিছো, আপুনি কংগ্ৰেছৰ কাৰ্যকালত যিমানবাৰ জেললৈ গৈছিল তাতকৈ বিজেপিৰ কাৰ্যকালত বেছিকৈ নহলে কমো জেলত যোৱা নাই আপুনি। গতিকে দুয়ো দলৰ শাসনৰ সময়ত নিৰ্যাতিত হৈছে, আপুনি জেললৈ গৈছে, তাৰ পিছত কিয় আপুনি ৰাজনৈতিকভাৱে পৰিপক্ক হ'ব পৰা নাই? যিখিনি সময়ত আটাইতকৈ প্ৰয়োজন ঐক্যবদ্ধ শক্তিৰ, যিখিনি সময়ত প্ৰতিটো দল একত্ৰিত হোৱাৰ প্ৰয়োজন, সেইখিনি সময়ত আপুনি এনেকুৱা কথাবোৰ কৈ কিয় বেলেগ ফালে লৈ যাব খোজে, কিয় বেলেগ ফালে লৈ গৈ আছে কওক। সিদিনাখন মুখ্যমন্ত্ৰীৰ লগত আপোনাৰ ইমান দুৰ্বাদল কাজিয়া বিধানসভাৰ মজিয়াত, আৰু তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি ইনোভাৰ গাড়ীখনৰ কাষত যিখন ফটো, অন্তৰংগ ফটো, সেই ফটোখন ভাইৰেল হল। সেই ফটোখন প্ৰকাশ নকৰা হলে, এগৰাকী সাংবাদিকে আপোনাক নিদিয়া হলে সেই স্পষ্টীকৰণটো আপুনি নিদিলেহেঁতেন। গতিকে অসমৰ সাধাৰণ জনতাই এতিয়া আপোনাক নতুনকৈ বিশ্লেষণ কৰিবলৈ আৰম্ভ কৰিছে, এই কথাটো মনত ৰাখক গগৈ ডাঙৰীয়া। আৰু প্ৰিয় দৰ্শক মন কৰিব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰে অখিল গগৈৰ মনস্তত্ব সাংঘাতিকভাৱে জানে আৰু সেইকাৰণে বাহিৰত আহি ইমান ধুনীয়াকে কথা পাতে। তেওঁ যি বিচাৰে তাকে দিয়ে, তেওঁৰ লগত বিভিন্ন ধৰণৰ বিতৰ্কত লিপ্ত হয়, অথচ জ্বলন্ত ইস্যুবোৰ, জ্বলন্ত বিষয়বোৰ অন্যফালে নিয়াৰ কাৰণে অখিল গগৈ ডাঙৰীয়াক বেলেগ ধৰণে ব্যৱহাৰ কৰি দিয়ে। অখিল গগৈ ডাঙৰীয়াই এই কথাবোৰ গম নাপায় নে গম পায়ো গম নোপোৱাৰ দৰে ব্যৱহাৰ হৈ থাকে, এই কথাটোৱে কিন্তু জানিবলৈ মন গৈছে আমাৰ। গতিকে আমি স্পষ্টভাৱে কওঁ, শেহতীয়াভাৱে অখিল গগৈ ডাঙৰীয়াই কৰা কামবোৰে আটাইতকৈ লাভান্বিত কৰিছে ভাৰতীয় জনতা পাৰ্টিক। অখিল গগৈ ডাঙৰীয়াৰ কি লাভ হৈছে নাজানো, সাধাৰণ জনতাৰ লোকচান হৈছে, অসমৰ ৰাজনীতিৰ লোকচান হৈছে, এই কথাবোৰ অনুধাৱন কৰক।
আৰু ভাৰতীয় জনতা পাৰ্টীয়ে এতিয়া ভাবিবলৈ আৰম্ভ কৰিছে যে অখিল গগৈ থকালৈকে বিৰোধী ঐক্য একেখন মঞ্চত একত্ৰিত হ'ব নোৱাৰে আৰু সেই কাৰণে পাকে প্ৰকাৰে প্ৰত্যক্ষভাৱে অখিল গগৈ ডাঙৰীয়াক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ব্যৱহাৰ কৰি আহিছে আৰু অখিল গগৈ ডাঙৰীয়ায়ো ব্যৱহাৰ হৈ দিয়ে তেওঁ জানিয়ে হয় নে নাজানিয়ে হয় এই কথাটো তেওঁহে জানিব কিন্তু আমাৰ এনেকুৱা লাগে যেন তেওঁ এতিয়া মতলবী ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে গতিকে ডিকে বিভক্তৰ একদম স্পষ্ট আহ্বান এইখিনি সময়ত আটাইতকৈ প্ৰয়োজন প্ৰতিটো দল একত্ৰিত হৈ যুদ্ধ দিয়াটো প্ৰতিটো দল একত্ৰিত হৈ সাধাৰণ জনতাক লগত লৈ আগবাঢ়ি যোৱাটো তাকে নকৰি নিজৰ মাজতে অৰিয়াঅৰি খাম খেলি এই সকলোবোৰ কৰি থকাটোৱে কি বুজাইছে কোনে কৰি আছে কিয় কৰিবলৈ আৰম্ভ কৰিছে ইয়াৰ ফলত কাৰ লাভ হৈছে কাৰ লোকচান হৈছে সেইটো বাদ দিও এটা কথা স্পষ্টভাৱে কওঁ সাধাৰণ জনতা আশাহত হৈছে সাধাৰণ জনতাই মানসিক কষ্ট পাইছে সাধাৰণ জনতাৰ মনলৈ এনেকুৱা এটা প্ৰশ্ন আহিছে যে এওঁলোকে এনেকে থাকোতে আকৌ এবাৰ গতিকে কথাটো মন কৰিব ধন্যবাদ